সৎ পথত থাকিলে সত্যৰ দিন জয় হ'বই। ঠিক তেনেদৰে তুমি আৰু মই সৎ পথত থাকি আমাৰ ল'ৰা ছোৱালীহালক ভাল মানুহ কৰিবলৈ শিক্ষা দিছো। চাবা ভগৱন্তই নিশ্চয় এদিন আমাক সহায় কৰিব। মা দেউতাই ঠিকেই কৈছে। ভগৱানে যদি আমাৰ নিচিনা দুখীয়া মানুহক নাচায় তেনেহ'লে কাক চাব কোৱা? তোক যে মই ছাৰৰ ঘৰত হঠাৎ এনেকৈ লগ পাম ভবাই নাছিলোঁ। ছাৰৰ ঘৰলৈ আগতে মই প্ৰায়ে আহিছিলোঁ প্ৰীতম। ছাৰে মোক কেতিয়াও নিজৰ ল'ৰাৰ দৰে মৰম কৰে, কিন্তু মোৰ বৰ লাজ লাগে জানো কিয়? ছাৰে আগতে মোক বহু টকা পইচাৰে সহায় কৰিছে, কিন্তু আজি 2 মাহ ধৰি ছাৰে পেৰালাইচিছ বেমাৰটোলৈ বিচনাখনত পৰি আছে, অথচ ছাৰক মই এটা টকাও উভতাই দিব পৰা নাই। যা বাবা, খুৰাৰ পৰা আশীৰ্বাদ এটি ল। হয় মা? যা বাছা যা, ভগৱানে তোক যেন মূৰ দাঙি চায়। এই ল, এই 100 টকা তোৰ বাট খৰচ বুলি ল। নেলাগে খুৰা, মোৰ আছে। ল ল, নহ'লে মই বৰ বেয়া পাম। ল ল বাবা, এই সেই 100 টকা তোৰ বাবে আশীৰ্বাদ হ'ব। খুৰা, মই আপোনাৰ সকলোবোৰ কথাই ভিতৰৰ পৰা শুনি আছিলো। আপোনাৰ ছোৱালীৰ এই সিদ্ধান্ত ময়ো আদৰণি জনাইছো। আমাৰ সমাজৰ প্ৰতিগৰাকী নাৰীয়ে যদি ইয়াত তীব্ৰ প্ৰতিবাদ কৰে, তেতিয়াহ'লে এই যৌতুক প্ৰথা এদিন নহয় এদিন বন্ধ হোৱাটো নিশ্চিত। বাবাও পৰীক্ষাটো দিবৰ বহুত দিনেই হ'লচোন, এতিয়ালৈ একো খবৰে নাহিল যে। তাকেইতো মই প্ৰথমতেই বুজিছিলো, কৰবাত কিবা নহয় কিবা এটা কাৰণ লাগিবই। আপুনি আকৌ কি কেৰণৰ কথা বলকিছে? তুমি সেইবোৰ নুবুজিবা। সমাজখনৰ প্ৰতিগৰাকী মানুহ তোমাৰ দৰে সহজ সৰল হোৱা হ'লে সমাজখনে আৰু অধিক উন্নতি কৰিব পাৰিলে। আপুনি কথাবোৰ কিয় পাক লগাই গৈছে? মানে মই ক'ব বিচাৰিছো, আমাৰ বসন্ত পঢ়া শুনাত বৰ ভাল আছিল, থাকিলে কি হ'ব? এটা থাকিলেও আনটো যে আমাৰ নাই। বাবাৰ আনটো নাই? কি নাই? বাবাৰ নহয়, আমাৰ নাই, আৰু সেইটো হৈছে টকা। সেই বাবাই চাকৰিটো পাবলৈ হ'লে সেই প্ৰশান্ত বৰুৱা নামৰ মানুহজনক 2 লাখ টকা ঘোষ দিব লাগে, তেতিয়াহে বোলে বাবাৰ চাকৰিটো হ'ব। ইমানবোৰ টকা আমিচোন দেখাই নাই। সেইবাবেইতো কৈছো, সকলোৱে আৰু আমাৰ দৰে ইমান সহজ সৰল নহয় নহয়। কোনে বাৰু আমাৰ নিচিনা দুখীয়া মানুহক ইমানবোৰ টকা দি সহায় কৰিব? আৰু এই কথাষাৰ বাবাই জনাৰ পিছত সেই চাকৰিটো নকৰো বুলি একেবাৰে উঠাই দিছে। পিছে বাবাই এইবোৰ কথা তোমাক ক'বলৈ মানা কৰিছিল, তুমি মনত দুখ পাবা বুলি। হ'লেও এই কথা মোৰ পৰা লুকাব নালাগিছিল। বিয়া হোৱাৰ দিন ধৰি ইমানবোৰ দুখ কষ্ট হজম কৰি আহিছো, এটা কথা হজম কৰিব নোৱাৰিমনে? হে ভগৱান, তুমি আমাৰ এই অসহায় পৰিয়ালটো কেতিয়াও উদ্ধাৰ কৰিবা। মা, তুমি কিয় এনেকৈ কান্দিছা মা? তুমি যদি ভাগি পৰা আমাৰ মনবোৰ কেনেকুৱা হ'ব তুমি এবাৰ ভাবি চোৱাচোন মা। তুমি আমাৰ ঘৰখনৰ সকলো কামতে উৎসাহ যোগোৱা, তেনেস্থলত তুমি যদি ৰাগভাৰ পেলাই দিয়া আমি বৰ ভাগি পৰিম মা। নহয় বাজা, জীৱনটো দেউতাৰে বহু কষ্ট কৰিলে, ভাবিছিলো এবাৰ কিবা এটা হ'ব, কিন্তু সকলোবোৰ যে ফুটুকাৰ ফেন হৈ গ'ল।
তোৰ চাকৰিটো হ'ব বহু আশা কৰিছিলো ভাবিছিলো তোৰ জৰিয়তে ঘৰখনলৈ কিবা এটা পৰিৱৰ্তন আহিব কিন্তু হে মাজনী কিয় কান্দিছ নেকান্দিবি ধৈৰ্য ধৰচোন মই আছো যেতিয়া সকলোবোৰ ঠিক হৈ যাব দেউতা মোৰ বন্ধু অমল যে ই মোক তাৰ মাৰুতি গাড়ীখন কালিৰ পৰা চলাবলৈ শিকাব তাৰপিছত চাবা তাৰপিছত তই নতুন গাড়ী কিনি ঘূৰি ফুৰিবি তই আচলতে পাগল হৈছ আৰু আমাকো পাগল কৰিব বিচাৰিছ দেউতা সেইবোৰ একো নহয় মই মাৰুতি গাড়ী চলাব জনা হোৱাৰ পিছত মই আনৰ গাড়ী চলাম আনৰ গাড়ী চলাইতে পৰিয়াল পুহিবি মা আনৰ গাড়ী চলালে মানুহ সৰু হৈ নাযায় মা মই পোৱা কষ্টৰ ধনকেইটা জমা কৰি এদিন নিজাকৈ নতুন গাড়ী এখন ল'ম আৰু নতুন গাড়ীৰে ভাড়া মাৰি আমাৰ সকলো অভাৱবোৰ নাইকিয়া কৰিম আৰু তাৰপিছত মই মাজনী তুমি আৰু দেউতা আমি সকলোৱে মাজে মাজে ফুৰিবলৈ যাম গছত কঁঠাল উঠত তেল অতি সুন্দৰ তোৰ চিন্তাধাৰা পিছে বাবা এই কামবোৰ হোৱাৰ আগতে বেছিকৈ ভবাটো ভুল কথা তাতে আকৌ আমাৰ পৰিয়ালটোৱে প্ৰতিটো খোজতে পিছল খাই আছো দেউতা ভগৱানে আমাক বহু টকা পইচা দিয়া নাই যদিও ঘৰখনৰ সকলোকে সুস্থ কৰি ৰাখিছে গতিকে তোমাৰ আদৰ্শৰে মই সুস্থ দেহাটোৰে যুঁজি যাম দেখিবা এদিন আমি নিশ্চয় সফল হমেই মা দেউতা দাদাই ঠিকেই কৈছে তোমাৰ আদৰ্শৰে দাদা আগুৱাই গ'লে এদিন এইখন ঘৰলৈ নিশ্চয় পৰিৱৰ্তন আহিব মইনো কি ক'ম তহঁতে জনা বুজি হৈছ গতিকে যিটো ভাল দেখ কৰি যা মোৰ আশীৰ্বাদ সদায়ে থাকিব তুমি যেহেতু বাবার সিদ্ধান্তত অনুমতি দিলাই মই তাক মানা নকৰো কিন্তু বাবা দেউতা ইমানবোৰ কথাৰ মাজতো মই তোক এষাৰ কথা কৈ থওঁ আমাৰ এই সমাজখন বৰ নিষ্ঠুৰ তই যি কামেই নকৰ কিয় তই যেন তোৰ এই মৰমৰ ভনীৰ এজনীক আৰু বৰ কষ্টেৰে তোক তুলি কালি ডাঙৰ দীঘল কৰা সেই অভগা মাৰজনীৰ কথা যেন তই কেতিয়াও পাহৰি নাযাৱ দেউতা দাদাক তুমি সৰু ল'ৰাৰ দৰে কিনো কথাবোৰ ক'বলৈ ধৰিছা এইখন ঘৰৰ ক্ষতি হোৱা কোনো কামেই দাদাই নকৰে কাৰণ মই দাদাক সকলোতকৈ বেছি বিশ্বাস আৰু মৰম কৰোঁ মাজনী তোৰ বিশ্বাস আৰু মৰম মই সদায় সন্মান কৰিম ৰঙিয়া সৰ্থেবাৰী নগাঁও আৰু বৰপেটা বৰবিলা শাখাৰ মাহেন্দ্ৰী ড্ৰামা স্কুলৰ নামভৰ্তি চলি আছে ইয়াত অভিনয় নৃত্য পৰিচালনা মূকাভিনয় একশ্যন স্ক্ৰিপ্ট ৰাইটিং আদিৰ এবছৰীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয় ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে আমাৰ ঠিকনা মাহেন্দ্ৰী ড্ৰামা স্কুল ৰঙিয়া ভূটান ৰোড ৱাৰ্ড নম্বৰ 5 জিলা কামৰূপ মোবাইল নম্বৰ 9854030464 মাহেন্দ্ৰী ড্ৰামা স্কুল বৰবিলা শাখা বৰপেটা অসম মাহেন্দ্ৰী ড্ৰামা স্কুল নগাঁও শাখা আমোলাপট্টি কলংপাৰ জিবি ৰোড নগাঁও অসম আৰু মাহেন্দ্ৰী ড্ৰামা স্কুল সৰ্থেবাৰী শাখা বৰপেটা অসম আমি গুৱাহাটীত যাব লগা যাব নেকি দাদা মই যাব নোৱাৰিম অইন এটা ভাড়া আছে আধা ঘণ্টাৰ পিছত ইয়ালৈ আহি পাব তুমি যাবা নেকি দাদা ভাড়া কিমান দিব তোমাক কিমান লাগে 900 টকা লাগিব বহুত বেছি হয় বহুত বেছি অঁ বেলেগ এখন চাওঁ দাদা তুমি যাবা নেকি যাম কিন্তু 800 টকা দিব লাগিব 800 টকাটো বেছি হয় বাৰু দিম বোলা অঁ তেনেকুৱা
বাজনী ঐ বাজনী দাদা হা তই মোক মাতিছিলি তোক মাতিছিলো এইফালে এয়া ল তোৰ কিন্তু ধুনীয়া চুইদাৰ আনিছো ন এইটো ল বঢ়িয়া লাগিব ন আৰু এইটো স্কুলত যাওঁতে ৰদ নপৰিবৰ কাৰণে তোৰ ছাতি মা ইয়াত তোমাৰ বাবে এখন ধুনীয়া শাৰী লোৱা বাবা তই ইমানবোৰ বজাৰ কৰিবলৈ টকা ক'ত পালি সেইবোৰ কথা পিছতো সুধিব পাৰিবা দেউতা তোমাৰ বাবে চোলা হ'ব দেচোন হ'ব দে পিছে তই একেলগে ইমানবোৰ বজাৰ কৰিলি যে ভগৱানে তোৰ মংগল কৰ দেউতা আজি এমাহ ধৰি গিৰিগমনৰ ঘৰত গাড়ী চলাই ভাড়া মাৰি আছিল আজি এমাহ পূৰ্ণ হ'ল আৰু প্ৰথম মাহৰ দৰমহাৰে মই তোমালোকলৈ উপহাৰ কিনি লৈ আহিছোঁ কিন্তু বাবা তোৰ বাবে কিবা ললি নে মা মই নিজে লোৱাতকৈ তোমালোকক দিহে বেছি আনন্দ পাম ব'লা এতিয়া ঘৰলৈ ব'লা মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া মাজনী ব'ল 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 ভিতৰলৈ ব'ল ভিতৰলৈ ব'ল হে প্ৰভু ঈশ্বৰ প্ৰতিটো পৰিয়ালতে যেন এটা আদৰ্শৱান সন্তানৰ জন্ম দিয়া বসন্ত তই যে এনেকৈ গাড়ী চলাই ভাড়া মাৰি ফুৰিছ ড্ৰাইভিং লাইচেঞ্চ বনাই ল'লি নে তই বুঢ় লাইচেঞ্চ নোহোৱাকৈতো কোনোবাই গাড়ী চলাবলৈ দিব তাতে আকৌ মোৰ মালিকজন যিহে কাঢ়া বসন্ত তই এনেকৈ গাড়ী চলোৱাৰ বাবে মোৰ নিজৰো ভাল লগা নাই একেলগে সৰুৰে পৰা ডাঙৰ দীঘল হ'লো তইতো আমাতকৈ পঢ়া শুনাত বেছি ভাল আছিলি ভাবিছিলোঁ এদিন তই চৰকাৰী উচ্চপদস্থ বিষয়া হ'ব পাৰিবি তই কোৱা কথাটো সঁচা মই ভবা নাছিলোঁ এনেকৈ এদিন গাড়ী ড্ৰাইভাৰ হ'ম কিন্তু কি কৰিবি চব কপালৰ লিখন টকা পইচা নিজৰ নাথাকিলে অন্যৰ পৰা কিমান আশা কৰিবি টকা দিব নোৱাৰাৰ বাবে চাকৰিটো নহয় সেইবাবে পৰিয়ালটোক টকা পইচাৰ পৰা সকাহ দিবলৈ মাজনীক ভালদৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবলৈ মই এই কামটোকে বাছি ল'লোঁ বসন্ত তোৰ সিদ্ধান্তক মই পেলাই দিব বিচৰা নাই যিহেতু তহঁতৰ ঘৰখনৰ অৱস্থা খুবেই বেয়া গতিকে জীৱনটোত কিবা এটাতো কৰিবই লাগিব ভাবিছোঁ এনেকৈ কিছু বছৰ গাড়ী চলাই এখন নতুন গাড়ী ল'ম আৰু সেইখনেৰে ভাড়া মাৰি মাৰি পৰিয়ালটোৰ অভাৱবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰিম তোৰ ভাৱধাৰাবোৰ সঁচাকৈ প্ৰশংসনীয় কিন্তু সাৱধানে চলিবি পৰিস্থিতি বিশেষ ভাল নহয় পৰিস্থিতিৰ লগত মোৰ কি সম্পৰ্ক কাম কৰিছোঁ খাইছোঁ বছ ইমানেই হয় বুৰ্ব কথাবোৰ ঠিক তেনেকুৱা নহয় তেন্তে কি যিহেতু তোৰ গাড়ীৰে ভাড়া মাৰ ভাড়া নিবলৈ অহা মানুহজন কোন আৰু কোন ঠাইৰ পৰা আহিছে তই চিনি পাওঁ নেকি বা কোনোবা আত্মীয়ক তই চিনি পাওঁ নেকি যদি ইয়াৰে এটা নহয় তেনেহ'লে তই সেই ভাড়া নেমাৰিবি সেইটো মই এতিয়াহে বুজি পালোঁ আচলতে তই ক'ব বিচাৰিছ গাড়ী চোৰৰ দলে মোকো লম্বিব পাৰে ধৰি ল মই সেইটোকে কৈছোঁ চাবি কেতিয়াবা প্ৰয়োজনতকৈ বেছি টকা দিম বুলি কৈ তোৰ গাড়ীখন নিব পাৰে তই মোক ঠিক কথাই কৈছ ইতিমধ্যে গাড়ী চোৱাৰ দলে আমাৰ ষ্টেণ্ডৰ পৰা কেইবাখনো গাড়ী নিলেই কিন্তু আৰক্ষী আজিলৈকে গাড়ী ড্ৰাইভাৰ কাৰো সংসূত্ৰ উলিয়াব পৰা নাই সেইবাবে ভয় হয় কেতিয়াবা তোৰ বাবে তই মোক ভাল পাওঁ মই সেইটো জানো তোৰ মনত পৰেনে সৰুতে যেতিয়া আমি স্কুললৈ গৈছিলোঁ তোৰ টিফিনটো মোৰ লগত তই একেলগে ভগাই খাইছিলি কেতিয়াবা মই নেখাওঁ বুলি ক'লে তই তোৰ টিফিনটোকে দলিয়াই দিছিলি মই জীৱনটোত বহু কথা শিকিলোঁ আৰু বুজিলোঁ সেইকাৰণে মই যি কামেই নকৰোঁ কিয় ভাবি চিন্তি কৰোঁ তথাপিও যদি কেতিয়াবা মোৰ বিপদ হয় তেতিয়া তই চাব লাগিব হাৰে তই অলপ সুবিধা পালে আজে বাজে কথাবোৰ ক'বলৈ আৰম্ভ কৰ তোৰ আকৌ কি বিপদ হ'ল মই জাষ্ট সাৱধান হ'বলৈহে কৈছোঁ এতিয়া দেৰি হ'ল হ'ল তেনে হয় নেকি হ'ব নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে অতি মৰম আৰু আগ্ৰহেৰে দেউতাৰ সপোন এই ধাৰাবাহিকখন চাই আমাক যথেষ্ট উৎসাহ উদ্দীপনা যোগাই আহিছে আৰু তাৰ বাবে এই ধাৰাবাহিকখনৰ তৰফৰ পৰা মই কৃষ্ণমণি নাথে আপোনালোকক ধন্যবাদ জনাইছোঁ লগতে আজিৰ খণ্ডটিৰ কোনজন অভিনেতা বা অভিনেত্ৰী অভিনয় চাই আপোনালোকে শ্ৰেষ্ঠ হোৱা বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল ভূটান ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নং 9864140803 9435111886 9854154285 আকৌ অহা সপ্তাহত একে সময়তে একেটা বাৰতে আৰু একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ হৃদয়ৰ থাপনা জ্বলা মাহাৰ চাকি মনৰ বেদনা যাব যে আঁতৰি এই ঘৰ সজাবলে আহিব বোৱাৰী আশা হ'ল মনত সেয়া হ'ব আপোন এয়া যে আমাৰ দেউতাৰ সপোন
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ